কৃত্ৰিম বানৰ কবলত বটদ্ৰা থান সত্ৰৰ গৃহস্থৰ চোতালত একাঠু পৰ্যন্ত পানী কৃত্ৰিম বানৰ ফলত সমস্যাত পৰিছে তীৰ্থযাত্ৰী ভকত বৈষ্ণৱ থানৰ পবিত্ৰ আকাশী গংগা তীৰৰ সমগ্ৰ এলেকা পৰ্যটক নিবাস পানীৰ তলত হাতীবহা বটদ্ৰা হলগুৰি সত্ৰ নৰুৱা সত্ৰৰ প্ৰতিঘৰ লোকৰ চোতাল বুৰিছে পানীত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতে কৃত্ৰিম বানে লৈছে ভয়ংকৰ ৰূপ অনাহত পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰশাসন চৰকাৰক আহ্বান জনাইছে থান পৰিচালনা সমিতিয়ে আমি যেতিয়া সৰু আছিলোঁ বা ডাঙৰ হৈ আহিলোঁ আমাৰ বটদ্ৰৱাত পথাৰবিলাকত শস্য মৎস্যৰে অনুপম আছিলে কিন্তু কালক্ৰমত আমাৰ যিবিলাক PW ৰাস্তা আছিলে কালভাৰ্ট আছিলে সেই কালভাৰ্টসমূহৰ সন্মুখত মানুহে ঘৰ বনাইছে কালভাৰ্টসমূহৰ পৰা পানীবিলাক ওলাই যাব পৰা নাই আমাৰ বটদ্ৰৱা বৰ্তমান সাগৰ সদৃশ হৈ গৈছে এটা হ্ৰদৰ আকাৰত ৰূপান্তৰিত হৈছে আজি বটদ্ৰৱাৰ অৱস্থা হাহাকাৰ প্ৰত্যেক মানে PW ৰাস্তাৰ ওপৰেৰে পানী বৈছে এই সমস্যা সমাধান কৰিবলৈ চৰকাৰে পদক্ষেপ বৰ্তমানলৈকে লোৱা নাই আজি সাগৰ সিঁচিবলৈ কেইটামান মটৰ লগাইছে এয়া যথেষ্ট নহ'ব আমাৰ যিসমূহ কালভাৰ্ট আছে যিসমূহ নলা নৰ্দমা আছে সেই নলা নৰ্দমাসমূহ চাফ কৰাৰ বাবে আমাৰ যি PW ডিপাৰ্টমেণ্টে নলা বনাইছিলে সেই নলাসমূহ চাফ কৰি দিব লাগে বৰদোৱাৰ চৌহদত যিটো দেখা পালোঁ অকণমান বেয়া লাগিলে মনটো কিয়নো আমাৰ বৰদোৱা গুৰুজনাৰ জন্মস্থান বিশ্ব প্ৰসিদ্ধ স্থান ইয়াত বিশ্বৰ বিভিন্ন স্থানৰ পৰা পৰ্যটকসকল ইয়ালৈ আহে এতিয়া যদি এনেকৈ চৌহদৰ ভিতৰত যেনে তেনে পানী মানে জমা হৈ থাকে তেতিয়াহ'লেতো এটা দেখিবলৈও অশনি আৰু যাতায়াতৰো অসুবিধা আৰু আমাৰ ফালৰ পৰা আমি চৰকাৰক বিশেষকৈ অনুৰোধ জনাওঁ ইয়াত জমা হোৱা পানীখিনি যদি নিষ্কাশনৰ এটা ব্যৱস্থা কৰে ততালিকে আমি খুব ভাল পাম আৰু কোনো ঠাইত ৰাস্তা গংগালৈ যোৱা ৰাস্তাটো যেনে এতিয়া আকাশী গংগা পাৰলৈ যোৱা ৰাস্তাটো অলপ দ হোৱাৰ কাৰণে ৰাস্তাতে পানী জমা হৈ গ'ল এতিয়া পৰ্যটক আহিলে বা তীৰ্থযাত্ৰী আহিলে যথেষ্ট অসুবিধাত পৰিব